জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। গোলাঘাটত আঘাতপ্ৰাপ্ত অৱস্থাত এটা বন্য হস্তীৰ পোৱালি মূৰফলনি অভয়জানৰ চাহ বাগিচাত অৱস্থান কৰিছে হাতীটো। পোৱালি হাতীটোৰ মূৰত এডাল ৰড সোমাই থকা দেখা গৈছে। কোনো দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। কি ক'ব বন্য হস্তীত আবদ্ধ হৈ আছে এইটো ৰাতিপুৱাতে আহিছে বুলি শুনিছো। মই এতিয়া দেখিছো এতিয়া আহি পাইছে। এইটো কোনোবাই মাৰিছিলে চাগে দেই। আপোনাৰ কপালত ৰড এডাল আছে সৰু। এইটো আজি মই নহয়, আজি 5-6 দিনৰ ওপৰত হ'ব। এইডোখৰ আকৌ অভয়জান কয় ন? এইডোখৰ বিজয়পুৰ কয়। দেখা গৈছে হাতী মানুহৰ সংখ্যাটো পুৰা বিয়পি মানে বাঢ়ি গৈছে। তেনে ক্ষেত্ৰত আপোনাৰ যিমান হলেও বন্য হস্তীক এটা ফুল লৈ পেলাই আপোনাৰ মানে কি ক'ব এই ক্ষেত্ৰত? এইটো বৰ বেয়া কৰিছে মানুহে, আৰু নকৰিলেও উপায় নহয়। মানুহক খাবলৈ ধান খেতি খাবলৈ আহি যায় হাতীটো পাহাৰৰ পৰা বা অন্য জেগাৰ পৰা, বন্য এলেকাৰ পৰা। এতিয়া খেদিবলৈ যাওঁতে এনেকুৱা ধৰণৰ কৰিছে। এতিয়া কি ক'ব আৰু। খাদ্যৰ সন্ধানত নামবৰ দৈগ্ৰুং বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহা বন্য হস্তীৰ এটা জাকৰ পৰা আঁতৰি আহিল বন্য হস্তীটো। অভয়জান এইটো এই হাতীটোৰ ক্ষেত্ৰত কি ক'বা তুমি? হাতীটো ইয়াত দেখিছো আজি ৰাতিপুৱা আহিছে বুলি শুনিছো। ৰাতি আহিছে দেখিছো ৰ'দ মাৰি দিছে মূৰতে। হাতীটো যাব পৰা নাই। আহে ধান চান খাই ভাল কৰিছে নে বেয়া কৰিছে? এই ৰ'দ মৰা মানুহটো বেয়া কৰিছে। সন্দেহ হয় নেকি এনেকুৱা মানুহ? সন্দেহটো এনেকুৱা, মইতো ওচৰৰ নহয়। সন্দেহটো মই কি নামে কৰিম। এইটো ভাল হোৱা নাই মাৰি দিয়াটো। মূৰতে মাৰি দিছে, হাতীটো যাব পৰা নাই। পাইছে। ইতিমধ্যে এই বিষয়ে বন বিভাগৰ লোকক অৱগত কৰা হৈছে আৰু বন বিভাগৰ এটা দল উক্ত স্থানত উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। কি ক'ব যে নামবৰ দৈগ্ৰুং বনাঞ্চলৰ নিচেই কাষৰীয়া অভয়জান যিটো অঞ্চল আছে, যোৱা নিশাৰ পৰা এটা বন্য হস্তীৰ পোৱালি এনেদৰে আত্মনাদ কৰি আছে বাগানৰ মাজত, কি ক'ব? তো গোটেই নিশাৰ পৰা হোৱা নাই। এইটো আমি খবৰটো যোৱা পিছ ৰাতিহে হৈছে বুলি আমি খবৰ পাইছোঁ। আৰু লগে লগে আমাৰ তদন্তকাৰী যিখিনি আমাৰ টহলদাৰী খণ্ড বন বিষয়াৰ কাৰ্যালয় আছে, তেওঁলোকে আমাক লগে লগে পিছ ৰাতি খবৰ দিছে। আৰু খবৰ দিয়াৰ লগে লগে আমি তেওঁলোকক কৈছোঁ যে বৰ্তমান যিহেতু CWRC বা ভেটেনাৰী ডক্টৰ আহি পাবলৈ পলম হ'ব, গতিকে আপোনালোকে যাতে গাঁৱৰ মানুহে হওক বা হাতীটোৱে বেলেগক অনিষ্ট কৰিব নোৱাৰে বা বেলেগে হাতীটোক একো অনিষ্ট কৰিব নোৱাৰে, সেইখিনি ব্যৱস্থা কৰক। লগতে হাতীটোক খাদ্যৰ ব্যৱস্থা কৰি অকণমান একে জেগাতে ৰাখিবলৈ, পথাৰৰ ওচৰৰ জেগাত ৰাখিবলৈ চেষ্টা কৰক, যাতে ডক্টৰ আহি ট্ৰিটমেণ্ট কৰিবলৈ সুবিধা হয়। সেইখিনি কৰি মই নিজেও চাব আহিলোঁ। ঠিকে আছে, হাতীটো আগৰ পৰাই ৰোগীয়া আছিল। তাৰ পেলুৰ ট্ৰিটমেণ্ট তাৰ চলিয়ে আছে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। ৰাতিপুৱাৰ পৰা 10 ঘণ্টা উকলি গ'ল, তেতিয়াহ'লে চিকিৎসক এতিয়ালৈকে আহি পোৱাহি নাই? চিকিৎসক আহি আছে, এই যোগাযোগ কৰি আছে আমাৰ। কাজিৰঙাৰ পৰা ইমান দেৰি লাগে নেকি চিকিৎসক আহোঁতে? 10 ঘণ্টা উকলি গ'ল? নাই, একো নাই, ইমান ক্ৰিটিকেল কণ্ডিশ্যনত নাই। তেওঁলোকক ট্ৰিটমেণ্ট কৰি কি হাতীটো লৈ যাব পৰা যায় নে ইয়াতে ট্ৰিটমেণ্ট কৰি আকৌ মেলি দিব পৰা যায়? কি ক'বা, হাতীটোৰ মূৰত এটা লোহাৰ খেল সোমাই আছে। এইটো বহুত বেয়া কাম কৰিছে যোনে কৰিছে। এইটো আমি বন বিভাগৰ ফালৰ পৰা এটা তদন্ত ঘোষণা কৰিছোঁ আৰু সোনকালে তেওঁলোক দুষ্কৃতিকাৰীক মানে আমি আয়ত্ব কৰিব সক্ষম হ'ম বুলি ভাবিছোঁ। ৰিপৰ্টাৰ লাইভ অসম।